हेलो ভিউৱাৰ্ছ আজি মই এটা নতুন ভিডিও লৈ আগবঢ়াইছো তোমালোকক সকলোকে জনাইছো মোৰ হিয়া ভৰা মৰম আজি মই এই ক্লাছত মেট্ৰিক পৰীক্ষাৰ বহিত কেনেদৰে লিখিব লাগে কেনেদৰে লিখিলে ভাল মাৰ্ক পোৱা যায় সেই সম্পৰ্কে আলোচনা কৰিছো যেতিয়া মেট্ৰিক পৰীক্ষাৰ বহিখন তোমালোকক সাৰে দিব তেতিয়া প্ৰথম কামটো হৈছে বহিখন কি কৰিব ফল্ড কৰি লবা ধৰা এইখন বহি এই বহিখন এনেদৰে ওপৰৰ ফালে এনে কৰি ভাঁজ কৰিবা ইফালে এটা দেখা ইফালে এটা আৰু ইফালে এটা এনেদৰে ভাঁজ কৰি লবা আৰু তোমালোকে ইয়াৰ পৰা ইয়ালৈ লিখিবা এই ভাঁজৰ বাহিৰত নিলিখিবা তাৰ পিছত কি কৰিবা এডমিট চাই তোমালোকৰ নিজৰ ৰোল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ এইবিলাক লিখিব তাৰ পিছত যেতিয়া সাৰে কুৱেশ্যন পেপাৰখিনি দিব তেতিয়া তোমালোকে কুৱেশ্যন পেপাৰৰ সকলোবিলাক কুৱেশ্যন এবাৰ চালে ভাল হয় নাচালেও হ'ব তাৰ পিছত কি কৰিবা তোমালোকে বহিত যেটো তোমালোকৰ প্ৰশ্নৰ নিৰ্ভুলভাৱে লিখিব পাৰে হেটো সহজ হেটো প্ৰশ্নৰ উত্তৰ প্ৰথমে কৰিব কাৰণ তোমালোকৰ প্ৰথম 2-3টা প্ৰশ্নৰ উত্তৰ যদি ভাল লিখা হয় কোনো ভুল নাপায় তেনে হলে সাৰে তোমালোকক বেছি নম্বৰ দিয়াৰ চান্স আছে আৰু প্ৰথমটো যদি তোমালোকে বেয়া কৰা লিখিবৰ কাটাকাটি কৰা তেনে হলে সাৰে জানিব যে সেই লৰাটো বেছি ভাল নহয় অটোমেটিক মাৰ্ক কম পাব গতিকে তোমালোকে ইজি প্ৰশ্ন যিবিলাক আছে সেইবিলাক কৰিব আৰু যিকেইটা প্ৰশ্ন উত্তৰ কৰিব হেটো ট্ৰিক মাৰ্ক দিব ৰাইট চিন দিব আৰু যিকেইটা লিখা নাই সেইবিলাক গোল চিন দি ৰাখিব পিছত সেইবিলাক আকৌ লিখিব গোল চিন দিয়াৰ উদ্দেশ্য হল সেইবিলাক তোমালোকে যাতে পাহৰি নোযোৱা পিছত সেইবিলাক লিখিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল তোমালোকে কুৱেশ্যন নম্বৰ দিবলৈ নাপাহৰিবা যদি তোমালোকে কুৱেশ্যন নম্বৰ নিদিয়া তেনে হলে শিক্ষকে হেটো কি কৰিব কাটা দি 0 মাৰ্ক দিব তোমালোকে কি লিখিবা ধৰা 1 নম্বৰ কুৱেশ্যনৰ উত্তৰ লিখিবা তেনে হলে কুৱেশ্যন নম্বৰ লিখিবা কুৱেশ্যন নম্বৰ 1 তলত এনসাৰ দি উত্তৰখিনি লিখিবা এমসিকিউ উত্তৰবিলাক লিখোতে তোমালোকে কুৱেশ্যন নম্বৰ ধৰা 10 আছে কুৱেশ্যন নম্বৰ 10 এনসাৰ দি হেটো এ নহয় বি নে সি অপচন যেটো আছে হেটো লিখিবা তাৰ পিছত ইয়াত কি উত্তৰটো আছে হেটো লিখিবা ধৰা নতুন দিল্লী আছে হেটো অপচন এ লিখি নতুন দিল্লী লিখিবা উত্তৰ বহিত উত্তৰ কৰোতে তোমালোকে সদায় নিজৰ সাহস ৰাখিব তোমালোকে জানিবা যে মই সকলোখিনি যিবিলাক আছে প্ৰশ্ন সকলোবিলাকে পাৰিম এটো মনৰ সাহস ৰাখিব লাগিব আৰু প্ৰশ্নবিলাক ভালদৰে লিখিব আৰু কটাকাটি নকৰিব যদি কিবা এটা লিখোতে ভুল হয় তেনে হলে এনেকৈ এই লিখাটোৰ ওপৰত এনেকৈ এটা আঁচ টানি দিব মাজ দি এটা কাটিব এনেকৈ লেতেৰা নকৰিব ঘহি লেতেৰা নকৰিবা আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হল যেতিয়া বোৰ্ড প্ৰশ্নবিলাক লিখিবা ধৰা 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো আছে 3 নম্বৰ হেটো লিখিলা লিখাৰ পিছত যেতিয়া 2 নম্বৰটো লিখিবা তেতিয়া
এটা গ্যাপ দিবা, 2 শাৰী বা 3 শাৰী গ্যাপ দি পিছত লিখিবা, নহ'লে নাইবা আঁচ টানি দিলেও হয়। এনেকৈ লিখিলে ছাৰে খাতাখন চাওঁতে বৰ সুবিধা হয়, মাৰ্কো বেছি দিব পাৰে। এতিয়া কৈছোঁ ইংৰাজী আৰু অসমীয়া। ইংৰাজী আৰু অসমীয়াত যেতিয়া তোমালোকে এছে লিখিব, তোমালোকে পাৰিলে সেইটো শেষত লিখিব। এছে লিখাৰ ক্ষেত্ৰত সদায় এটা পৃষ্ঠাৰ পৰা আৰম্ভ কৰি, প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ। ধৰা তোমাৰ এটা প্ৰশ্ন লিখিলা, ইয়ালৈ কৰিলা, তাৰপিছত ইয়াৰ পৰা এছে আৰম্ভ নকৰিব, সেইটো পেজ ওলোটাই ইফালৰ পৰা প্ৰথম এটা নতুন পেজৰ পৰা আৰম্ভ কৰিব। ইংৰাজী লেটাৰ ৰাইটিং যেতিয়া লিখিব, তোমালোকে এটা নতুন পৃষ্ঠাত প্ৰথমৰ পৰাই লিখিব আৰু এটা পৃষ্ঠাতে যাতে লেখা হয় সেই হিচাপে গোটেইখিনি ভাল কৰি লিখিব। কেতিয়াও লেটাৰ ৰাইটিং লিখোঁতে 2টা পৃষ্ঠা ব্যৱহাৰ নকৰিব। এতিয়া মেথছৰ ক্ষেত্ৰত কৈছোঁ, যেতিয়া গণিতৰ অংকবিলাক কৰিব তেতিয়া তোমালোকৰ যিবিলাক শৰ্ট প্ৰশ্ন থাকে সেইবিলাক আগতে কৰিব, আৰু যিবিলাক জটিল প্ৰশ্ন তোমালোকে জানা সেইটো কৰিলে বহুত সময় লাগে, যেনে বাৰংবাৰতা, জ্যামিতিৰ প্ৰশ্ন, এইবিলাক কৰিলে বহুত সময় লাগে। গতিকে এইবিলাক পাৰিলে পিছত সদায় কৰিব, আগতে কৰিবলৈ চেষ্টা নকৰিব। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল তোমালোকে লিখাৰ স্পীডটো অলপ বাঢ়াব, কাৰণ তোমালোকে যদি লিখাবিলাক সুন্দৰকৈ লিখি যায় কিন্তু সময় যদি পাৰ হৈ যায় তেনেহ'লে লাভ নহ'ব। গতিকে তোমাৰ অকল লিখাৰ প্ৰতি লক্ষ্য নাৰাখি অলপ স্পীডটো বঢ়াই তোমালোকে নিৰ্দিষ্ট সময়ৰ আগতে যাতে লিখা শেষ হয় সেই হিচাপে লিখিব। আৰু লিখা সম্পূৰ্ণ প্ৰশ্ন কৰাৰ পিছত যদি সময় বাচি থাকে তেনেহ'লে পৰীক্ষাৰ বহীখন চেক কৰিব। চেক কৰিলে তোমালোকৰ হয়তো কিবা বানান বা কিবা এটা টপিক এৰি গ'লে সেইবিলাক শুদ্ধ কৰি ল'বা। বিজ্ঞানৰ ক্ষেত্ৰত কৈছোঁ, বিজ্ঞানৰ ক্ষেত্ৰত তোমালোকে যদি কোনো এটা প্ৰশ্ন ছবি আঁকিবলৈ দিয়ে তেনেহ'লে তোমালোকে সেই ছবিটো এটা পৃষ্ঠা, গোটেই এটা পৃষ্ঠাত আঁকিব, কাৰণ এটা পৃষ্ঠাতে যদি আঁকে তেনেহ'লে ছাৰে তোমালোকক সেই পৃষ্ঠাটোত ভাল নম্বৰ দিব। অংক কৰোঁতে যিবিলাক যোগ বিয়োগ পূৰণ ভাগ তোমাৰ বেলেগ পেজত কৰিব লাগে সেইবিলাক বেলেগ পেজত কৰিবৰ কোনো মানে নাই। সেইবিলাক তোমালোকে অংক ধৰা ইয়াত কৰি আছা, এই ছাইডত এটা আঁচ টানি দিলে এইবিলাকত যোগ বিয়োগ পূৰণ ভাগ যিবিলাক আছে সেইবিলাক লিখিবা, আৰু সেইবিলাক কাটি নিদিবা, কাটি দিলে বেয়া দেখা যায়। সেইটো আছে, এইটো থাকিবলৈ দিয়ক, শিক্ষকে একো নকয়, সেইবিলাকৰ শিক্ষকে নাচায়, তোমাৰ অংকটো হৈ যাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত তোমালোকে যদি পাৰা তেনেহ'লে অনুচ্ছেদবিলাক পাৰিলে লিখিব। অনুচ্ছেদবিলাক থাকিলে তোমালোকৰ নম্বৰ বেছি পোৱাৰ সম্ভাৱনা আছে, গতিকে অনুচ্ছেদবিলাক পাৰিলে লিখিব। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, আৰু এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে যদি তোমালোকে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো পাবলৈ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।